অসমৰ বাহিৰত কিছুমান অপেন ইউনিভাৰ্চিটিৰ পৰা বিএড পৰীক্ষাৰ চাৰ্টিফিকেট লৈ আহিছে গুৱাহাটীৰ পৰাই গৈ খালি পৰীক্ষাটো দিয়ে নম্বৰ লৈ আহিব পাৰে আৰু কেবাখনো কলেজ আমাৰ উত্তৰ পূব অসমৰ বহুত ল'ৰা ছোৱালীয়ে তাতে গৈ পঢ়িছে তাৰ ফলত কষ্ট কৰি বিএড পাছ কৰা ল'ৰাবিলাকে চাকৰিটো নোপোৱা হৈছে সেইকাৰণে এইবাৰে শেষ ইয়াৰ পিছত আমি শিক্ষকৰ চাকৰি ক্ষেত্ৰত আমি এটা নতুন নিয়ম কৰিম বেসিক্যালি টেট পাস কৰিব বিএডৰ নম্বৰো থাকিব কিন্তু ফাইনালি এটা ৰিটেন এক্সামিনেশ্যনত আপুনি আৰু এবাৰ বহিব লাগিব গতিকে এতিয়া ছাৰৰ মন্তব্যটো আপোনালোকে স্পষ্টভাৱে গম পালে চাগে ডিএলএড আৰু বিএড যিসকল কেণ্ডিডেট আছে যিসকলে বাহিৰৰ পৰা মানে ধৰি লওক বাহিৰৰ পৰা কি কৰিছে আপোনাৰ যদি ডিএলএড বা বিএড কৰি আহিছে তেওঁলোকৰ কাৰণে স্পষ্টভাৱে হ'ব গৈ আছে গতিকে যিসকল কিছুমান কেণ্ডিডেট থাকে যিসকলে ফেককৈ মানে ডকুমেণ্ট বনাই লৈ আনে যেনে ধৰি লওক বিএড বা ডিএলএডৰ চাৰ্টিফিকেট সেই সম্পৰ্কে মানে এবাৰ ভালকৈ চোৱা হ'ব এবাৰ যিটো এলপি আৰু ইউপিত ভেৰিফিকেশ্যন হ'ব এই ভেৰিফিকেশ্যনৰ প্ৰচেছত এটা স্পেচিয়েল টিম মানে আহিব বোলে ভেৰিফিকেশ্যনৰ কাৰণে সেই সম্পৰ্কে আমি আপডেট পাইছোঁ আৰু সেই স্পেচিয়েল টিমে এই দুটা মানে ডিএলএড আৰু বিএড কেণ্ডিডেটসকলক ভালকৈ ভেৰিফিকেশ্যন কৰা হ'ব যিসকলে ফেক ডকুমেণ্ট দি মানে কিছুমানে ইণ্টাৰভিউ কৰি লয় সেইকাৰণে এইবাৰ ভালকৈ চোৱা হ'ব যাতে কোনো ধৰণৰ মানে ৰিক্ৰুটমেণ্ট প্ৰচেছত কোনো ধৰণৰ মানে ফেক ডকুমেণ্ট সোমাব নোৱাৰে সেইকাৰণে এইবাৰ প্ৰচেছ বহুত হাৰ্ডলি লোৱা হ'ব বহুত ষ্ট্ৰিক্টলি লোৱা হ'ব বন্ধুসকল টেনশ্যন ল'বলগীয়া কথা নাই যিসকলে বাহিৰৰ ডিএলএড বা বিএড কৰি আহিছে তেওঁলোকৰ মানে বৈধ থাকিব যিসকলে মানে ফেককৈ বনাইছে তেওঁলোকৰহে অসুবিধা হ'ব ঠিক আছে বন্ধুসকল গতিকে টেনশ্যন ল'বলগীয়া কথা নাই আৰু ছাৰে স্পষ্টভাৱে ক'লে যে টেট কাম ৰিক্ৰুটমেণ্ট হ'ব এইবাৰ 2024 টেট কাম ৰিক্ৰুটমেণ্ট হ'ব ইলেকশ্যনৰ কাৰণে প্ৰচেছটো ৰখি আছে আৰু এইটো প্ৰচেছ ইলেকশ্যনৰ কাৰণে ৰখি আছে অতি শীঘ্ৰে আপোনালোকৰ কাৰণে প্ৰকাশ পাব মই এই ভিডিঅ'টো দিয়াৰ মেইনটো কাৰণ হৈছে বন্ধুসকলৰ বহুতে মোক কমেণ্টটো কৰিছিলে দাদা এইবাৰ ভেৰিফিকেশ্যন সম্পৰ্কে কিবা আপডেট আহিছে নেকি আৰু ভেৰিফিকেশ্যন প্ৰচেছত কি চোৱা হ'ব সেই সম্পৰ্কে আৰু সেই সম্পৰ্কে মই আপডেট আপোনালোকক জনাই দিলোঁ যে এইবাৰ ভেৰিফিকেশ্যন প্ৰচেছ অলপ ভালকৈ হাৰ্ডলি চোৱা হ'ব ধুনীয়াকৈ আৰু কিবা অসুবিধা পালে সিহঁতে ডাইৰেক্টলি ৰিজেকশ্যন কৰি দিব সেইকাৰণে বন্ধুসকল সাৱধান হ'ব ভেৰিফিকেশ্যনৰ সময়ত কিবা অসুবিধা থাকিলে আমাক কমেণ্ট কৰক আমি নিশ্চয় এতিয়াৰ পৰা আপোনালোকক সহায় কৰি থাকিম ঠিক আছে বন্ধুসকল গতিকে ইমানেকৈ সামৰি মাৰিছোঁ আৰু নেক্সট ভিডিঅ'ত মই বাকী আপডেট দিম গতিকে আপোনালোকে ছাবস্ক্ৰাইব কৰিব 100% ইম্পৰ্টেণ্ট আপডেটবোৰ আপোনালোকৰ আহিলেই পোনপ্ৰথমে আমি চেনেলটোৰ জৰিয়তে জনাই দিম ধন্যবাদ